নমস্কাৰ সম্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় লোকেল তিয়হৰ খেতি। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি খেতিয়কে চাওক, সন্ধিয়াৰ প্ৰাকখনত খেতিত ধুনীয়াকৈ স্প্ৰে কৰি আছে পোকৰ ঔষধ। লগতে মই যে কৈ থাকোঁ যে বৰলে যে ডিষ্টাৰ্ব কৰি থাকে, ফলন গছত অহাৰ পিছত ফলনবিলাক ফুটা কৰি দিয়ে, গছবিলাক ফুটা কৰি দিয়ে, তাৰ কাৰণে দাহাত, ডাষ্টাৰ্ড আৰু আলিকা ঔষধটো ইয়াৰ লগত মিক্স কৰি খেতিত ধুনীয়াকৈ স্প্ৰে কৰি আছে। তে আলিকা ঔষধটো এটা বহুত ভাল কাম কৰে এই ঔষধটোৱে, তাৰমানে কিন্তু এটা ছাইডত অকণমান বেয়া আছে, সেইটো হ'ল আপোনালোকৰ গাত যাতে নপৰে, মুখত যাতে উৰি নাহে। উৰি আহিলে আপোনালোকে কিন্তু এটা ৰাতি ফুল্লি টোপনি মাৰিব নোৱাৰিব, গাটো জ্বলি থাকিব। সেইকাৰণে মই আপোনালোকক আগতীয়াকৈ সাৱধান কৰি দিছোঁ। আপোনালোকে বৰলৰ ঔষধ কেৱল আলিকা নহয়, 5 গ্ৰাম দিব পাৰিব, বিনাশক দিব পাৰিব। আৰু তিয়হৰ গছবিলাক ফুলি যায়, আগবিলাক কেঁচুৰি মাৰি দিয়ে, তাৰ কাৰণে আপোনালোকে কি কৰিব, দাহাত, ডাষ্টাৰ্ড এই ঔষধটো কেৱল আজি নহয়, মই অত দিনে আপোনালোকক বহুত ভিডিঅ'ৰ মাজত মই আপোনালোকক জনাইছিলোঁ। তে কথা হ'ল কি, এই ভিডিঅ'টো যে আপোনালোকলৈ দিলোঁ, এই খেতিটো যে কৰিছে, এই খেতিটোত বহুত টকা খৰচ কৰিছে, বহুত কষ্টৰ বলত এই খেতিটো কৰা হৈছে। তো খেতিটো যে কৰিছে, এই খেতিটো কৰা হৈছিল জুলাই মাহৰ অলৰেডি 3 তাৰিখত গুটি অনা হৈছিল, 4 তাৰিখত খেতি গুটি দিয়া হৈছিল। তো গছ এনে ঠিকেই আছে, কিন্তু গছত ফলনবিলাকো ঠিকেই আহি আছে। কিন্তু আপোনালোকে এই খেতিত যতন যদি ভালদৰে কৰিব নোৱাৰে, খেতিত যদি ফলন ভালদৰে ধৰাব নোৱাৰে, তেনেহ'লে কিন্তু বহুত এটা মাধমাৰ খাব বুলি মই ক'ব পাৰোঁ। খেতিত যতনটো হ'ল মেইন বস্তু। সময়ৰ খাদ্য সময়ত দিব লাগিব, গছে যাতে কোনো ধৰণৰ আঘাত নাপায়। চাঙত উঠাৰ আগতে আপোনালোকে কি কৰিব লাগিব, খেতিত যথেষ্ট পৰিমাণে খাদ্যৰ যোগান ধৰিব লাগিব। খাদ্য বুলি ক'লে ধৰক ৰাসায়নিক, জৈৱিক আৰু এই পদ্ধতিমতে আপোনালোকেও দিব। গোবৰ সাৰ আছে, দানা আছে, DAP আছে, ইউৰিয়া আছে, এইবিলাক আপোনালোকে দিব। এনেকুৱা ধৰণৰ তিয়হৰ খেতি যদি আপোনালোকে কৰিছে, এনেকুৱা ধৰণৰ তিয়হ খেতি যদি আপোনালোকৰ ফলন কম লাগি আছে, ফুল আহি আছে, ফুলবিলাক ঝৰি পৰি আছে, আপোনালোকে মাইক্সত স্প্ৰে কৰিব। আৰু বুষ্টাৰ এনেকুৱা ধৰণৰ ঔষধ যদি আপোনালোকৰ খেতিত স্প্ৰে কৰে, আৰু দানা 95, ৰোটেক্স, বায়'গোল্ড এই ধৰণৰ দানা আপোনালোকৰ খেতিত যদি দিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট ফলন পাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আশা কৰোঁ মোৰ এই ভিডিঅ' চাই আপোনালোকৰ বহুতখিনি উপকৃত হ'ব পাৰিব। তো বন্ধুসকল, যিখিনি কথা আলোচনা কৰিছোঁ, আশা কৰোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনক। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। চাওক, খেতিত সোমাইছোঁ, একদম পূৰা যেন এন্ধাৰ হৈ গৈছে, ৰাতি হৈ গৈছে এনেকুৱা। তো আপোনালোকেও এই পদ্ধতিমতে কৰক। এই খেতিটো কৰা হৈছিল কিন্তু জুলাই মাহত কৰা হৈছে, আগষ্টত বিকা আৰম্ভ হৈ গ'ল। আপোনালোকে এনেকুৱা ধৰণৰ লোকেল তিয়হৰ খেতি কৰিলে মোটামুটি ধৰক 40-45 দিনৰ পৰা আপোনালোকৰ বিকা আৰম্ভ হৈ যাব। খেতি কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিত অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।